এই আমাৰ মৈদালি কলংপাৰত এই আম খোৱা বুলি পেলাই এই আমাৰ মেলাটো 2009 চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে আমাৰ সমূহ অকল মৈদালি কলংপাৰ বুলিয়ে নহয় মৰিগাঁৱৰ পৰা আদি কৰি সকলো মানুহেদি এইটো অনুষ্ঠিত কৰি আহি আছোঁ আৰু বিগত বছৰকেইটাৰ দৰে এই বছৰো আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ লগত সামঞ্জস্য ৰাখি আমি ৰাতি এটা সাংস্কৃতিক অনুষ্ঠান কৰোঁ। কিমান বছৰ হ'ল এই মেলাখন? প্ৰায় 17-18 বছৰমান হৈছে। ধৰক 2009 পৰা হিচাপ কৰিলে আৰু হিচাপটো শুদ্ধকৈ আমি এতিয়া ক'ব পৰা নাই। ধৰি লওক 2009 পৰা হোৱা বুলি আমি সম্পূৰ্ণ জানো। 17 বছৰমান হৈছে চাগে? হৈছে 17 বছৰমান হৈছে। ইয়াৰ ঐতিহ্য কি আছে মেলাখনৰ ওপৰত? এই মেলাখনৰ ঐতিহ্য মানে এইটোৱেই, এই আমাৰ এই মেলা মঞ্চৰ ওচৰে পাজৰে কেইডালমান আপোনালোকে ঠিক আম গছ দেখিছে। এই আমৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰি এই মেলাটোক আম খোৱা বুলি আমাৰ এই মানুহখিনিয়ে জনপ্ৰিয় আৰু তাৰ ভিত্তি কৰিয়েই মেলাটোৰ নাম দিয়া হৈছিলে আম খোৱা মেলা আৰু আজিলৈকে সেই তেনে পৰ্যায়ে দিয়ে সেই নামাকৰণেৰে দিয়ে আমি এই মেলাভাগ উপস্থাপন কৰি আহিছোঁ আৰু ভৱিষ্যতে সুদূৰ আমি এনেকৈয়ে চলাই যাই থাকিম বুলি ৰাইজৰ ওচৰত সহায় সুবিধা ৰাখি কৰি গৈ আছোঁ।